আসাম ষ্টাডি চেনেলটোলৈ সকলোকে বহুত নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি নেট স্লেটৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ ওপৰত কেইটামান চমু তথ্য আজি তথ্য 5টা লৈ আহিছোঁ আৰু এই 5টা তথ্য আজি বৰগীতৰ লগত সম্পৰ্কিত। আজিৰ প্ৰথমটি তথ্য আছে শংকৰদেৱৰ প্ৰথমটি বৰগীত মন মেৰি ৰাম চৰণহি লাগু ধনশ্ৰী ৰাগৰ অন্তৰ্গত। ৰচনাকাল হৈছে 1515 খ্ৰীষ্টাব্দ আৰু ৰচনাৰ স্থান হৈছে বদৰিকাৰ শ্ৰম। 2 নম্বৰ তথ্য ইংৰাজ কবি ৰবাৰ্ট হেৰিকৰ আধ্যাত্মিক ভাৱৰ কবিতাৰ সৈতে ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক তুলনা কৰিছিল, সেয়েহে তেওঁ বৰগীতক নভেল নাম্বাৰ্ছ বুলি আখ্যা দিছে। 3 নম্বৰ তথ্যটি হৈছে কালিৰাম মেধিয়ে শংকৰদেৱৰ অংকীয়া নাটৰ গীতক ছং অফ ড্ৰামা অৰ ছং ছেকুলাৰ বুলি বৰ্ণনা কৰিছে। 4 নম্বৰ তথ্য ৰাজমোহন নাথে কীৰ্তন ঘোষা ভটিমা আদিক ক্ষুদ্ৰ গীত বুলি অভিহিত কৰিছে, তেখেতে বৰগীতক ক্লাছিকেল ছং আৰু ঘোষাক নভেল নাম্বাৰ্ছ বুলি অভিহিত কৰিছে। হিন্দুস্তানী বৰা গানাৰ লগত তেখেতে বৰগীতসমূহক সাঙুৰি লৈছে। 5 নম্বৰ তথ্যটি মহেশ্বৰ নেওগে বৰগীতবোৰক অসমৰ ক্লাছিকেল সংগীত বুলি অভিহিত কৰিছে। আৰু এয়াই আছিল আজিৰ 5টা চমু তথ্য। আজিৰ তথ্যকেইটা বৰগীতৰ লগত সম্পৰ্কিত আৰু কেনে পালে জনাব। যদিহে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু সদায় কোৱাৰ দৰে আজিও কওঁ যিসকলে নতুনকৈ আহিছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।